পিঠা বনাম যদি আপোনালোকৰ আশীৰ্বাদত হয় হ'ব আৰু তেল পিঠা অকণমান খেলি মেলি হ'লেও নহয় তথাপিতো আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি বনাব লৈছোঁ। তেল পিঠা দি দিলোঁ এটা জলকীয়া যাতে মুখ চুখ কাৰোৱে নালাগে। জলকীয়াটো পুৰি গ'ল মানে তেলত দিব পাৰি। ভালকৈ মুচি দিয়ে। নাই হোৱা তেলটো পিঠাটো নাই হোৱা গম পাইছে, মানে হোৱা নাই। এয়া চব পিঠা কিবা হৈ গ'ল। এনেকৈ পিঠা বনালে কেনেকৈ হ'ব? ভাবিছিলোঁ ভালকৈ বনাম, কিবা এটা দিয়াচোন পিঠাটো থ'বলৈ। এইয়া চব পিঠাৰ গতি। ঠিক আছে ৰাইজ, আপোনালোকক মই আকৌ মেৰামতি কৰি পুনৰ পিঠা এটা হোৱালৈকে আকৌ দেখুৱাম আপোনালোকক। এইয়া চব মোৰ পিঠাৰ গতি। এনেকুৱা পিঠা বনালে কি বিহু হ'ব? কি বুজিলে? তেলটো বহুত গৰম হৈ গৈছিলে আৰু পিঠাগুড়িটো অকণমান পনীয়া হৈছে, সেয়ে অকণমান পিঠাগুড়ি মিক্স কৰি দিওঁ যাতে পিঠাখিনি ভাল হয়। আমি অকণমান পিঠাগুড়ি আৰু ইয়াত মিক্স কৰি ল'লোঁ। মিক্স কৰি অকণমান ডাঠ কৰি লৈছোঁ। এতিয়া চাওঁচোন। এতিয়া আগতকৈ অকণমান শব্দটো বেলেগ হৈছে ন? গেছটোও কমাই দিলোঁ। অলপ পনীয়া আছিলে সেইটো অকণমান ঠিক কৰি দিলোঁ। চাওঁচোন এইবাৰতো কেনেকুৱা হয়। আচলতে প্ৰথমৰ পৰা কিয় দেখাইছোঁ আপোনাক, মানুহে ভিডিঅ' এটা দেখাব একেবাৰে ধুনীয়া হোৱা পিঠাটোৰ পৰা দেখুৱাব। কেতিয়াবা একেবাৰতে ধুনীয়াও হৈ যায় বাৰু, কিন্তু মই কেলৈ দেখুৱাইছোঁ যে আমি যিমান পাৰ্গত হ'লেও কেতিয়াবা এনেকুৱা পিঠা বনাইছোঁ যে একদম একেবাৰতে খুব ধুনীয়া হয়, কিন্তু কেতিয়াবা সেই জোখটো নাইকিয়াও হৈ থাকে। সেইবুলি আমি কিবা এটা কাম কৰিবলৈ বাদ দিব নালাগে। আজি নোৱাৰিলোঁ বুলি কৰিবলৈ বাদ দিব নালাগে। মানে সেই যে পঢ়িছিলোঁ একেবাৰে নোৱাৰিলে 100 বাৰে কৰা, সেই বস্তুটো সদায় ৰাখিব লাগে মনত। পঢ়িলোঁ কিতাপ শেষ হৈ গ'ল, কথা গ'ল, পাছ কৰিলোঁ, সেনেকুৱা নহয়। পঢ়া বস্তুটোৱে হৈছে জ্ঞান। জ্ঞান কেতিয়াও বাদ দি দিব নালাগে। যিটো পঢ়িছোঁ, যিটো মুখস্থ কৰিছোঁ, নিজৰ জীৱনৰ কাৰণে কৰিছোঁ, হয় নহয়? সেই জীৱনটোত সেইটো লগাব লাগে। এইয়া অকণমান আগৰটোতকৈ এইটো চাওক, আগৰটো এনেকুৱা হৈছিলে, তাৰপিছত চাওক এইকেইটা অকণমান হৈ আহিছে আৰু এতিয়া হ'ব বুলি ধৰিব পাৰিছোঁগৈ। বাৰু দেখাই থাকিম আপোনালোকক। এইটো পিঠা চাই পেলাই বাৰু চাব নালাগে আৰু। আপোনালোকে ভিডিঅ'বিলাক কিন্তু বহুত চাই, খালি মোক অকণমান কমেণ্ট মেছেজ এটাহে নিদিয়ে পাই। দিয়ে, কেতিয়াবা নিদিয়াও নহয়, সদায় নিদিয়ে যেনিবা। এইয়া আমাৰ লগৰীয়াই খাইছে। কালি ভিডিঅ' এটা দিছিলোঁ নহয়, জীৱন লগৰী লাগে। এই পিঠাকেইটা বাৰু কাৰ কাৰণে বনালোহেঁতেন, সেইটো কাৰণে এটা জীৱন লগৰী লাগে। ইয়াৰ মামাজনীয়ে পিঠা খাই আছে, এয়াহে তাৰ কাৰণেহে বনাওঁ। আহিব, বিয়া দিয়া দুজনীও আহিব চাগে। এজনীতো আহিব আৰু এজনী আহি গ'ল, তাইৰ কাৰণে কেইটামান বনাই লৈ যাব লাগিব। ধুনীয়া হৈছেনে? আইঅ মচমচাই আছে। বেয়া হোৱা পিঠাটো ইমান টেষ্টি হৈ গ'ল নে? তেলটো কিন্তু সোমাই সোমাই গৈছে। তেল ইমান কিন্তু নালাগে, কিন্তু ইয়াত তেলটো সোমাই সোমাই গৈছে। বাৰু ৰাখোঁ এতিয়া, আপোনালোকে লাষ্টত দেখাম। আচলতে মই আপোনালোকক ভিডিঅ'সমূহ দেখুৱাওঁতে
প্ৰমাণ সহকাৰে দেখুৱাবলৈ মন যায়। আপোনালোকক কৈছিলোঁ নহয়, একেবাৰে নোৱাৰিলে 100 বাৰে কৰা। এয়া চাওক, এতিয়াৰ মালপোৱা আৰু তেতিয়াৰ মালপোৱা বহুত ডিফাৰেঞ্চ হৈ গৈ আছে নহয়নে? আপুনি কৰিলেহে কামটো গম পাব যে কামটো কি ধৰণেৰে কৰিব লাগিব। কৰি গৈ থাকিলেহে শুধৰণি হ'ব। মানুহে একেদিনাই একো বস্তু নোৱাৰে, একেবাৰতো একো নহয়। যিমান জনা হ'লেও প্ৰথমবাৰ অকণমান বেয়া হয়েই, নহয় জানো? এয়া চাই থাকক, এইটো একদম লাইভ। পাটিচাপ্টা বনাম ভাবিছিলোঁ। বইল চাউলৰ পিঠাগুড়িৰে পাটিচাপ্টা নহয়, তাতে অলপ ময়দা দিব লাগে। কিন্তু ময়দা কালি দোকানীক ক'লোঁ, ঘৰলৈ আহি চালোঁ ময়দা টোপোলাটো নিদিলে। দোকানীবিলাকৰো বহুত টেঙৰ স্বভাৱ আছে। আজিহে বুদ্ধিটো গম পাইছোঁ। মানে এটা বস্তু থাকি গ'লে তাৰ কাৰণে গৈ আৰু দুটা বস্তু আনে। সঁচাকৈ বুদ্ধিটো ভালেই। কিন্তু দেখিছে, এতিয়া লুটিয়াই দিম। হ'লেও ইমানো একেবাৰে ঠিক হোৱা নাই, লাহে লাহে হ'ব। এইটো ছেটিং হ'ব লাগে বস্তুটো। এইটো ছেটিং হ'লে তেতিয়া ধুনীয়া হ'ব। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মিতিৰ কুটুম সকলোকে तेरे यादें बुलाने से मेरी आंसू बहती है, तेरे यादें बुलाने से मेरे आंसू बहती है, तुझ जीतना ही मिले गम, तुझ जीतना ही मिले गम, बच इतना ही थोड़ा है, तेरे यादें बुलाने से मेरे आंसू बहती है, तेरे यादें बुलाने से मेरे आंसू बहती है। কৰোঁতে কৰোঁতে চব পিঠাৰ নমুনাই বেলেগ হৈ গ'ল। দেখিলেনে? প্ৰথম আৰম্ভণি কেনেকৈ হৈছিল আৰু পৰিণতি কি হ'ল। সেইকাৰণেই কৈছোঁ যে ভুকুতে কলটো নপকে, হয় নহয়? আচ্ছা, মই একেটা পেজত কি মোৰ ভিতৰৰ যি বস্তু আছে তাক দেখুৱাব নোৱাৰোঁ নেকি? তাক দেখুৱাবৰ কাৰণে বেলেগ বেলেগ পেজ খুলিম। মই কেতিয়াবা ভালকৈ চব্জি বনাওঁ, কেতিয়াবা মই পিঠা বনাম, কেতিয়াবা মোৰ মনলৈ এটা ভাল সমাজ সংস্কাৰক কথা আহিব তাক ক'ম, কেতিয়াবা মোৰ ধৰ্মশাস্ত্ৰৰ বিষয়ে মন যায় কৰিবলৈ সেয়া কৰিম, কেতিয়াবা মোৰ বহুত আনন্দ লাগে আৰু সেই আনন্দৰ মুহূৰ্তবিলাক আপোনালোকক শ্বেয়াৰ কৰিম। আকৌ কেতিয়াবা মই ধৰক কোৰ্টৰ কথা ক'ম। সেইটো কাৰণে কিবা প্ৰব্লেম হয় নেকি? আপোনালোকে জনাবচোন। এজন মানুহে সৰ্বগুণ থকাটো কি মানুহ এজনৰ বেয়া গুণ নেকি? সেইটোক আপোনালোকে উপলব্ধি কৰি কেনেকুৱা পায় যে এজন মানুহৰ কি কি আছে? তেওঁ ঘৰুৱা কাম কাজেৰে দিছে, তেওঁৰ নিজৰ যিটো নেচাৰ সেইটো তাত দেখাবলৈ প্ৰয়াস কৰিছে। তাত আচ্ছা, এজন মানুহে মই পিঠা বনালোঁ বুলি মোৰ যিটো কোৱালিফিকেশ্যন, সেই কোৱালিফিকেশ্যনটো মোৰ কি আপোনালোকৰ চকুত কমি যাব নেকি? কাৰণ মই যেতিয়া কোৰ্টৰ কথা কওঁ, আপোনালোকে বাইদেউ ফোন নম্বৰ দিয়ক, বাইদেউ ইমান ভাল কথা কৈছে বুলি কয়। নেক্সট দিনা মই যেতিয়াই এটা ভকতৰ লগত যেতিয়া এটা মোৰ ধুনীয়া মুহূৰ্ত আপলোড কৰিলোঁ, তেতিয়া আপোনালোকে একেবাৰে জাহা তাহা ক'বলৈ ল'লে যে
সেইটো কি এজন মানুহৰ সেই এখন ফটোৱে যিখনে তাই কি কৰিছিলে সেই দিনটোত ক'ত বিজি আছিলে তাৰ এটা প্ৰমাণ হিচাপে যিটো সাঁচি দিয়ে সেইটোত ইমান যে মই উকিল বুলিয়ে আপোনালোকে যে পাহৰি যায়। উকিলে কি পিঠা নাখায়? উকিলেওতো পিঠা খায়। উকিলৰ কি বিহু নাহে? মাঘ বিহুটো অকল আপোনালোকৰে নেকি? এইবিলাক কথাই ভাবি থাকোঁ, গম পাইছেনে? এতিয়া কওকচোন কেনেকুৱা হৈছে পিঠাকেইটা লাষ্টৰ ফিনিচিং?